এইটো কথা হয় যে আমাৰ শিশুৰ এডমিশ্যন অলপ বৃদ্ধি পাইছে, কিন্তু ষ্টেটাছটো আপুনি যিহেতু সুধিছে আটাইখিনি শিশুৱে সংকটমুক্ত হৈছে। এতিয়া ট্ৰিটমেণ্ট পোৱাৰ পিছত আটাইখিনি শিশুৱে সংকটমুক্ত হৈছে। মেইনলি সিহঁতে ব্ৰংকিঅলাইটিছ যিটো শিশুৰ ভাইৰাছজনিত বেমাৰ, ৰেছপিৰেটৰী ট্ৰেক্টৰ বেমাৰ, তাৰপিছত নিমনিয়া, বেক্টেৰিয়েল ইনফেকশ্যন অফ দ্য লাংছ, হাওঁফাওৰ শিশুৰ বেক্টেৰিয়াজনিত বেমাৰ আৰু এজমা যিটো হাঁপানি বুলি কয়, এই তিনিটা মেইনলি ৰোগত আক্ৰান্ত হৈছে। কিছুমান জ্বৰ আৰু আপাৰ ৰেছপিৰেটৰী ইনফেকশ্যন, কাহ চৰ্দি লৈ এডমিট হৈছে। তো আটাইখিনি শিশু বৰ্তমান সুস্থিৰ হৈ আছে। পৰিসংখ্যাটো কেনেধৰণৰ? পৰিসংখ্যা আমাৰ সোমবাৰে ৰাতিপুৱা 8টা বজাৰ পৰা মঙলবাৰে ৰাতিপুৱা 8টা বজালৈকে 24 ঘণ্টা টোটেল 36টা এডমিট হৈছে। তাৰে ভিতৰত 25টা শ্বাস প্ৰশ্বাসজনিত বেমাৰৰ কাৰণে এডমিট হৈছে। আৰু মঙলবাৰে এই পৰিসংখ্যাটো টোটেল 18টা এডমিট হৈছে, তাৰে ভিতৰত 8টা, তাৰমানে মোৰ দেন ওৱান থাৰ্ড শিশু যেনেকৈ যিমান এডমিশ্যন হয় আমাৰ ধৰক শিশুটো বিভিন্ন কাৰণত এডমিশ্যন হয়। কিছুমান কিডনী বেমাৰৰ কাৰণে হয়, কিছুমান বেলেগ পেটৰ অসুখৰ কাৰণে এডমিট হয়। তাৰে যিমান এডমিশ্যন তাৰে মোৰ দেন ওৱান থাৰ্ড শিশু শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ কাৰণে এডমিট হৈছে। এতিয়া তাৰ যিখিনি ভৰ্তি হৈ আছে বৰ্তমান সেইখিনি গোটেই গুৱাহাটীৰে নে ক'ৰ হয়? ভৰ্তি হোৱাখিনি গুৱাহাটীৰো আছে, গুৱাহাটী কামৰূপ ৰুৰেলৰো আছে, নলবাৰীৰো আছে, বৰপেটাৰো আছে। আৰু এটা ভাল কথা আছে যে যিখিনি পৰহি এডমিট হৈছে তাৰ ভিতৰত মই আজি ৰাতিপুৱা চাই আহিছোঁ 10টাতকৈ বেছি শিশুক আমি আজি ডিছচাৰ্জে দিম। মানে সিহঁতৰ ব্ৰংকিঅলাইটিছ আছে, ধৰক 2 ঘণ্টাৰ মূৰে মূৰে নেবুলাইজেশ্যন কৰাৰ পিছত সেইখিনি আমি আজি ডিছচাৰ্জ দিবৰ কাৰণে 10টাতকৈ বেছি শিশুক আমি ডিছচাৰ্জ দিবৰ কাৰণে ৰেডি হৈছোঁ। আন এটা কথা জানিবলৈ ইচ্ছা কৰিম যে স্কুল কলেজ চলি আছে আৰু শিশুখিনি যিখিনি বিশেষকৈ তেওঁলোকে স্কুলতো যাবলগীয়া হৈছে, এনুৱেল এক্সামো চলি আছে, তেনেকুৱা ধৰণৰ, গতিকে স্কুল বাদ দিব নোৱাৰে। তেওঁলোকে স্কুলৰ পৰিৱেশত কেনেকুৱা ধৰণে সাৱধানতা অৱলম্বন কৰিব, অভিভাৱকসকলে কি কৰা উচিত? সেইটোৱে আটাইতকৈ আচলতে ইম্পৰ্টেণ্ট, পৰিসংখ্যাতকৈ সেইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে এক্সাম চলি আছে আমাৰ। বিশেষকৈ আজি যে মই ডিছচাৰ্জৰ কথা কৈছোঁ সেইটোৰ কাৰণে বহুতক আমি অলপ ভালকৈ তৎক্ষণাত ট্ৰিটমেণ্ট কৰি কিনে ডিছচাৰ্জ দিব লাগিব। বহুতো পৰীক্ষা চলি আছে, গতিকে পৰীক্ষাটো দিব যাবই লাগিব। গতিকে আনলেছ বহুত চিক হয় পৰীক্ষা দিব যাব লাগিব। এইখিনিত আমি ক'ভিডৰ সময়ত যেনেকৈ মাস্ক পৰিধান কৰিছোঁ আৰু ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ আমি ফ'ল' কৰিছোঁ, যেনে ৰেছপিৰেটৰী হাইজিন, হেণ্ড ৱাশ্বিং আৰু বিশেষকৈ মাস্কটো আমি ক'ভিডৰ সময়ত বাচ্চাবিলাককো আমি সেই স্কুলত পিন্ধাইছিলোঁ, কিন্তু আমি ক'ভিডটো অকণমান কমাব বুলি ভাবি কিনে এইখিনি সকলোৱে কমাইছিলে। গতিকে মই সকলোকে আহ্বান জনাম মাক দেউতাকক আৰু স্কুল গোয়িং চিলড্ৰেনবিলাকক বিশেষকৈ, যাতে যেতিয়ালৈকে পৰীক্ষা চলি থাকে শিশুবিলাকক স্কুলত গ'লে যে সদায় মাস্কটো পিন্ধি থাকে। আৰু বাকীখিনি যিখিনি আমাৰ ৰেছপিৰেটৰী হাইজিন, হেণ্ড ৱাশ্বিং, সুষম আহাৰ, যেনেকৈ এটা মই কওঁ ব্ৰংকিঅলাইটিছ, সেইটো সাধাৰণতে 6 মাহৰ পৰা 2 বছৰৰ শিশুবিলাকৰ বেছিকৈ হৈছে। তো তাৰ কাৰণে আমাৰ ব্ৰেষ্ট ফিডিংটো প্ৰটেক্টিভ বুলি কয়। যিবিলাক শিশু গাখীৰ খোৱা শিশু সিহঁতৰ ব্ৰেষ্ট ফিডিংটো কণ্টিনিউ